উজনি অসম মুছলিম কল্যাণ পৰিষদ 1996 চনত গোলাঘাট জিলাৰ বোকাঘাটত জন্মগ্ৰহণ হৈছিলে। তাৰ পিছত ক্ৰমান্বয়ে উজনি অসমৰ 7খন জিলাত বৰ্তমান 9খন জিলা আমাৰ প্ৰতিখন জিলাত জিলা সমিতি আমাৰ আছে। আৰু যোৱা মাহৰ 13 তাৰিখে দেৰগাঁৱৰ বালিবাটত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ যি প্ৰেক্ষাগৃহ আছিলে তাত আমাৰ জিলা সমিতিখন পুনৰ্গঠন কৰা হৈছিল। আজি সেই জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি আহ্বান কৰা হৈছে। মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ আমাৰ বিভিন্ন বিষয়ববীয়াসকল আমি ইয়াত উপস্থিত হৈছোঁ। এই প্ৰথম কাৰ্যনিৰ্বাহক সভাত আমাৰ উজনি অসমৰ মুছলিম কল্যাণ পৰিষদৰ আপোনাৰ সমগ্ৰ মুছলিম জাতিৰ যি অসম চুক্তিয়ে কৈছে 1971 24 মাৰ্চ NRCয়ে কৈছে, তেতিয়ালৈকে যিসকল মুছলমানেই হওক হিন্দুৱে হওক ভাৰতীয় হয়, তাৰ পিছত যিসকল আছে তেখেতসকল বিদেশী। আমি উজনি অসম মুছলিম কল্যাণ পৰিষদ এই উজনি অসমত আমাৰ গঠন হৈছিলে। আমাৰ মূল লক্ষ্য আছিলে যে উজনিত কোনো এটা বিধানসভা সমষ্টিত আমাৰ প্ৰতিনিধি নাই, বিধায়ক নাই, বিধায়কে টিকেট পালেও ধৰক আমাৰ সেই ধৰণে জনসংখ্যা নাই এজন বিধায়কক জিকাই নিব পৰাকৈ। যি ধৰণে মিচিং সম্প্ৰদায়ে কওক, আন জাতি জনগোষ্ঠীৰে কওক, তেখেতসকলক বিভিন্ন ৰাজনৈতিক দলে টিকেট দিয়ে। কিন্তু এই মুছলমান সমাজৰ যিহেতু আমাৰ প্ৰতিটো সমষ্টিত আমাৰ বিধায়ক নাই, সেইকাৰণে আমি চৰকাৰক কমেও উজনি অসমত 2টা বিধানসভাৰ চিট আমাৰ খিলঞ্জীয়া মুছলমানক দিবলৈ আমি তেতিয়াৰ পৰা আমি জন্মলগ্নৰ পৰা আমি চৰকাৰৰ ওচৰত দাবী দি আহিছোঁ। লোকসভাৰ কাৰণে আমাৰ কোনো পধ্যেই আমাৰ টিকেট দিলেও আমাৰ সাংসদ জিকি নাযায়। সেয়েহে অসম গভৰ্ণমেণ্ট, কেন্দ্ৰীয় গভৰ্ণমেণ্টক আমি দাবী জনাই আহিছোঁ যে উজনি অসমৰ পৰা যি ৰাজনৈতিক দলেই হওক উজনি অসমৰ এজন মুছলমান ব্যক্তিক ৰাজ্যসভালৈ তেখেতসকলে প্ৰেৰণ কৰে। এই আমাৰ দাবী আছিলে। তাৰপিছত এই উজনি অসমৰ খিলঞ্জীয়া মুছলমানসকলক আমাক OBC মৰ্যাদা দিব লাগে। আমি বিভিন্ন সময়ত আমি ধৰ্ণা কাৰ্যসূচী লাষ্টগেটত লৈছোঁ। বিধানসভা সময়ত আমি কেন্দ্ৰীয় চৰকাৰলৈ বিভিন্ন সময়ত বিভিন্ন চৰকাৰ চলি আছে, আমি সেই সময়ত আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আমাক OBC মৰ্যাদা দিব লাগে। চাওক, উচ্ছেদক আমি বিৰোধিতা নকৰোঁ। যিসকল ব্যক্তিয়ে চৰকাৰী মাটিয়ে হওক, ফৰেষ্টৰ মাটিয়ে হওক, বিভিন্ন চৰকাৰী মাটিত বসবাস কৰিছে, জাতি ধৰ্ম নিৰ্বিশেষে চৰকাৰে উচ্ছেদ কৰিছে, কিন্তু আইনীভাৱে উচ্ছেদ হ'ব লাগে। তেখেতসকলক জাননী যিভাগে দিব লাগে, যিমান দিনৰ আগত দিব লাগে সেইভাগে জাননী জনাই তেখেতসকলক উচ্ছেদ কৰিব লাগে। আৰু তেখেতসকলক যিহেতু ভাৰতীয় নাগৰিক, তেখেতসকলক পুনৰ সংস্থাপন দিয়া ব্যৱস্থা চৰকাৰে কৰিব লাগে। তাৰপিছত চৰকাৰে এই উচ্ছেদ কৰক, তাত আমাৰ কোনো বিৰোধিতা নাই দিয়া। গো মাংস অকল মুছলমান জাতিয়ে যে গ্ৰহণ কৰে সেই কথা নহয়। অসমতে হওক, ভাৰততে হওক বিভিন্ন জাতি জনগোষ্ঠীয়ে গো মাংস সেৱন কৰে। আৰু গো মাংস সেৱন কৰিলেই যে আমি মুছলমান হ'ম সেই কথা আমাৰ নহয়। গো মাংস বিতৰ্ক যি হৈছে তাক আমাৰ ক'বলগীয়া বিশেষ কথা নাই। কিন্তু এই মন্দিৰত কোনোবাই গো মাংস থৈ গৈছে, মছজিদত কোনোবাই গাহৰি মাংস থৈ গৈছে, এই কথাত আমি বিৰোধিতা কৰোঁ। এই কাম হ'ব নালাগে। অসমত হওক, ভাৰতত হওক, কোনো জেগাত হ'ব নালাগে। কিন্তু আমি দেখা পাওঁ যেতিয়া এটা মন্দিৰত গো মাংস দি যায়, বেলেগ ব্যক্তিয়ে হওক, চৰকাৰ পক্ষই হওক, আঙুলিটো প্ৰথম অৱস্থাত সংখ্যালঘু বিশেষকৈ আমাৰ মুছলমান জাতিৰ ওপৰত আঙুলিটো আহে। কিন্তু পিছৰ পৰ্যায়ত আমি গম পাওঁ যে সেই স্থানত গো মাংস যিসকলে থৈছে তেখেতসকল বেলেগ ধৰ্মীয় মানুহ ব্যক্তি হিচাপে চৰকাৰে পিছত ধৰা পৰে। এই কথাত আমি লজ্জাজত হওঁ আৰু এই কথা হ'ব নালাগে। আমি চৰকাৰৰ ওচৰত সকলো জাতি জনগোষ্ঠী ধৰ্মীয় লোকক আমি অনুৰোধ কৰোঁ যাতে এই বেয়া কামবিলাক যেতিয়া হয় ফটককৈ আপোনাৰ এটা ধৰ্মীয় ব্যক্তিৰ ওপৰত বা এটা ধৰ্মৰ ওপৰত
আঙুলি টোৱাব নালাগে বা এই ধৰ্মটোৰ ওপৰত এটা বদনাম উলিয়াব নালাগে।